মঞ্চত প্ৰাণধাৰী খাইলাখ জুবিন গাৰ্গৰ দৰেই হামিং দি সামাজিক মাধ্যমত ব্যাপক সমাদৰ লাভ কৰিছে এজন সম্ভাৱনাপূৰ্ণ যুৱ কণ্ঠশিল্পীয়ে। গাবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ প্ৰিয় বিহুগীত নাহৰ। যি সময়ত বংগৰ পৰা অহা মৰ্মিতাক লৈ সৰব হৈছে নেটিজেন, এফালৰ পৰা মৰ্মিতাই হেৰুৱাইছে বিহুৰ অনুষ্ঠান, সেই সময়ত জুবিন গাৰ্গৰ গান আৰু হামিং শুনি ব্যাপক সমাদৰ লাভ কৰিছে নলবাৰীৰ ৰহিম ৰাজ নামৰ এই উদীয়মান যুৱ কণ্ঠশিল্পীগৰাকীয়ে। আগবাঢ়ি যায়, কিন্তু এইবাৰ বহাগ কিছু ব্যতিক্ৰম। মঞ্চত ওৰে ৰাতি গীত শুনাৰ যিটো পৰিৱেশ সেয়া যেন ক'ৰবাত ম্লান পৰিছে, কিন্তু তাৰপিছতো শিল্পীসকলে সেই সত্তাটো ধৰি ৰখাৰ চেষ্টা কৰিছে, কিন্তু তাৰপিছতো উঙা উকা পৰিৱেশ। কিন্তু এইখিনি সময়তে দেখিবলৈ পোৱা গৈছে একাংশই তেওঁলোকে জুবিন গাৰ্গৰ সেই গীতসমূহক কিন্তু যিদৰে উপস্থাপন কৰিব লাগে ক'ৰবাত হিন্দেৰী হৈছে, যাৰ কাৰণে সমালোচনাৰ সন্মুখীন হৈছে। কিন্তু তাৰ মাজতে আমি বিশেষ এজন যুৱকক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিজন যুৱকৰ মাত্ৰ এটা হামিঙে সামাজিক মাধ্যমত খলকনি তুলিছে। যে যিটো হামিঙে আপোনাক আজি সামাজিক মাধ্যমত আপোনাৰ চৰ্চা লোৱা, এই হামিংটো যদি এটা কলি আপুনি গুণগুণাই দিয়ে। আচলতে এইকেইদিন একেৰাহে অনুষ্ঠান কৰিছোঁ, সেইকাৰণে মাত্ৰ অকণমান ভাঙি গৈছে। এইটোৱে কেতিয়া সামাজিক মাধ্যমত এই যিটো খলকনি তুলিছে কেতিয়া আৰম্ভণি হ'ল? এইটো আচলতে পৰহি ৰাতি মই ভিডিঅ'টো আপলোড কৰিছিলোঁ, ৰাতি মানে সন্ধিয়া কৰিছিলোঁ। তাৰপিছত হঠাতে ভিডিঅ'টো মানে অকণমান ভালদৰে মানে ভিউ আহিলে, তাৰপিছত এনেকৈ গম পালোঁ যে কিছুমান হয় আদৰি ল'লে। এতিয়া য'তে যাওঁ তাত মানুহে ৰিকুৱেষ্ট কৰে গানটো, কিন্তু তেনেকুৱা আৰু গাওঁ যিমানখিনি পাৰোঁ। যে আপোনাৰ ঘৰ? মোৰ ঘৰ নলবাৰী জিলাৰ খগৰপাৰ অঞ্চলত হয়, আৰু মোৰ নাম ৰহিম ৰাজ। সংগীতৰ লগত কেতিয়াবা জড়িত? সংগীতৰ লগত মই 2014ৰ পৰা মই শিকি আছিলোঁ, 2014ৰ পৰা গীটাৰ শিকিছিলোঁ। তাৰপিছত মই 2017ত গীটাৰ বজালোঁ কেইবছৰমান ষ্টেজত। তাৰপিছত 2021ত মই গান গোৱা আৰম্ভ কৰিলোঁ। সকলোৱে কয় যে জুবিন গাৰ্গৰ যিসমূহ গীত মানে তাত জোৰ লাগে, সেই জোৰটো কিন্তু বহুতৰ নাই বুলি কয়, যাৰ কাৰণে বহুতে ভয় কৰে জুবিন গাৰ্গৰ গীত গাবলৈ। কিন্তু তাৰ মাজতো আপুনি সাহস কৰিছে, ওলাই আহিছে যে জুবিন গাৰ্গৰ গীতেৰে আপুনি মঞ্চ আৰম্ভ কৰি জুবিন গাৰ্গৰ গীততে সামৰণি পেলাব। এতিয়া হিয়া দিয়া নিয়া যিটো হামিং আছে সেইটো মই মঞ্চত গাওঁ কেতিয়াবা। নেৰে রারা নারী রারি রে নারী রারি রে হিয়া দিয়া নিয়া। নিশ্চিতভাৱে এনেকুৱা হ'ব চাগে এটা সময় আহিব যে চকু মুদি যদি কোনোবাই মঞ্চৰ বাহিৰত আপোনাৰ গান শুনে, হয়তো জুবিন দাক চাগে মনত পেলাব বা আপোনাৰ সুৰে তাতেই লৈ যাব। আমিও আশা কৰিছোঁ আপোনাৰ সেই যাত্ৰা সফলতাৰ যাত্ৰা আপুনি আগবাঢ়ি যাওক। কিন্তু মূল বিষয়টোৱে হৈছে যে মানুহজন কিন্তু জুবিন গাৰ্গ, যাক সকলোৱে হিয়াৰ মঠো। এই গীতসমূহ গাওঁতে কেতিয়াবা ভয়ো নালাগেনে যে ক'ৰবাত যদি সুৰ লয় হয় তেতিয়া কিন্তু যথেষ্ট বিতৰ্ক হয়? যথেষ্টখিনি ভয় লাগে। যেতিয়া মানুহে কিবা নতুন গান কৰি দিয়ে, অনুৰোধ কৰে, তেতিয়া ভয় লাগে। তেতিয়া মই ৰাইজৰ আগত আগতীয়াকৈ ক্ষমা বিচাৰি লওঁ, কিন্তু গীতটো মই প্ৰেক্টিছ কৰা নাই বা ভালদৰে শুনা নাই, কিবা ভুল ভ্ৰান্তি হ'লেও ক্ষমা কৰিব। মানে জুবিন গাৰ্গক কেতিয়াবা আপুনি
ফিজিকেলি লগ পাইছিল? নাই পোৱা নাই। দাদাক লগ কৰিব গৈছিলোঁ বহুত দিন, কিন্তু সেনেকুৱা সংযোগ নহ'ল দাদাক লগ পোৱাৰ। এনেই এনেকুৱা হয়নে বাৰ্থডেত এই খাৰগুলি ঘৰৰ ফ্ৰণ্টত থকা এজনৰ ভিতৰত আপুনি ওলাব না? গৈছোঁ মই 2-3বাৰমান গৈছোঁ, কিন্তু দাদাই যিহেতু ঘূৰি থাকে কামত, তেনেকুৱা সাক্ষাৎ নহ'ল আৰু। সেইটো এটা জীৱনত থাকি গ'ল, সেইটো এটা মানে মনত এটা সংকুচিত থাকি গ'ল আৰু। অসমৰ সংগীতক লৈ বা জুবিন গাৰ্গৰ গীতসমূহক লৈ কিবা সপোন পুহি ৰাখিছে নেকি? দাদাৰ গীতখিনি ভালকৈ গাব ইচ্ছা আছে, ৰাইজৰ আগত শুনাব ইচ্ছা আছে, আৰু নিজৰ কিছুমান সপোন আছে যে তেনেকুৱা কিছুমান কাম কৰিবৰ কাৰণে, মানুহৰ আগত এটা ধৰি লওক নিজা এটা পৰিচয় ল'বৰ কাৰণে, সেইখিনিয়ে আৰু। কেইটাদিন কিমানখন মঞ্চ এতিয়ালৈকে কৰিলে? এতিয়ালৈকে মই 6খনমান কৰিলোঁ আৰু কিমানখন বাকী আছে? এতিয়ালৈ আছে আৰু মোটামুটি 10। বহাগ মাহটো প্ৰায় ব্যস্ত, হয়, বহাগ জেঠলৈকে আছে। জেঠলৈকে আছে। এইবাৰ জেঠলৈকে মানে বিহু চলিব, অনুষ্ঠান আছে। সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত কি পৰিৱেশৰ সৃষ্টি হৈছিলে সেয়া আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শিল্পীজনে চেষ্টা অব্যাহত ৰাখিছে গীতসমূহ যাতে তেওঁ শুদ্ধকৈ গাব পাৰে, নতুন প্ৰজন্মলৈ যাতে সেয়া কঢ়িয়াই লৈ যাব পাৰে। গীতসমূহৰ ভিতৰত কোনটো গীত আপোনাৰ দাদাৰ বেছি ভাল লাগে, বা এই গীতটো আপুনি সদায় অন্তৰত আৰু মগজুত লৈ ফুৰে, তেনেকুৱা কোনটো? প্ৰথমে ক'ব গ'লে মায়াবিনী গীতে আছে, তাৰপিছত দাদাৰ বহুখিনি গীত আছে, তাৰ ভিতৰত পপীয়া তৰাৰ গানটো ভাল পাওঁ মই। এতিয়া যিটো ৰৈ ৰৈ বিনালে চিনেমাখন ওলাইছে, তাৰ 3টা গীত মই মঞ্চত পৰিৱেশন কৰোঁ খুবেই। জোনজুলি শেষ হৈ গীতটি, তাৰপাছত মোৰ মন গীতটি, আৰু ৰৈ ৰৈ বিনালে যিটো মেইন টাইটেল ছং আছে সেইটো গাওঁ। তেনেকুৱা আৰু লাহেদৈ গীতটি, সেইটো গীত মানে ৰাইজৰ অনুৰোধ থাকেই, মায়াবিনীটো থাকেই। মাজুলী গীতটি খুবেই জনপ্ৰিয় তেনেকুৱা, আৰু আছে তেনেকুৱা মন মানে না গীতটি মানুহে শুনিব বিচাৰে, সেইটো গাওঁ। ইয়ালিটো গাওঁ, তেনেকুৱা আৰু গাই যাওঁ আৰু। এতিয়া মই এইটো কাৰণে বেছি ভাল পাওঁ, জোনজুলি শেষ হয় যিটো গীত আছে, অকণমান গাই দিছোঁ। জোন জ্বলি শেষ হয়, মন গলি শেষ হয়, এটি এটি পল যেন বুকু বিদাৰি লয়, তুমি নাহিলে শুন ৰাতিও নোপোৱাই, ভঙা কলি মোৰ ৰৈ ৰৈ বিনাই, জোন জ্বলি শেষ হয়, মন গলি শেষ হয়। এয়া কমলিকা কাশ্যপৰ কণ্ঠত জুবিন গাৰ্গৰ মায়াবিনী। প্ৰতিগৰাকী শিল্পীয়ে মঞ্চই মঞ্চই কঢ়িয়াই নিছে জুবিন গাৰ্গৰ সুৰ আৰু সংগীত। সুবাসনা দত্তই গাইছে গানে কি আনে। ইফালে মাতৃ নিমিষা দত্তৰ সৈতে এইবাৰ মঞ্চত একেলগে কণমানি গায়িকাৰ ৰূপত দেখিবলৈ পোৱা গৈছে জীউ দত্তক। ফুটা নুফুটা মাতেৰে গাবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ মায়াবিনীৰ ৰাতিৰ বুকুত। জুবিনৰ একালৰ সহশিল্পী শতাব্দীকো দেখিবলৈ পোৱা গৈছে অনন্য ৰূপত। ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত পুত্ৰসহ মঞ্চত বিপিন চৌদাং। হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি প্ৰতিখন মঞ্চত সংগীতানুষ্ঠান আৰম্ভ কৰিছে বিপিন চৌদাঙে।
ব্যুৰো ৰিপৰ্ট ND24।